হয় নমস্কাৰ সত্যকী শইকীয়া ডাঙৰীয়া আপুনি যেহেতু বেংককত বৰ্তমান মুহূৰ্তত উপস্থিত আছে বেংককত যেহেতু আজি 7.7 প্ৰাবল্যৰ ভূমিকম্পই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তাৰ পাছত বৰ্তমান মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে আপুনি যেহেতু সেই ঠাইতে বৰ্তমান আছে আপুনি কি দেখা পাইছে বৰ্তমান মুহূৰ্তত ভয়ংকৰ ট্ৰেফিক জেম দেখা পোৱা গৈছিলে হয় আৰু এডমিনিষ্ট্ৰেশ্যন যিটো আছে তেওঁলোকে বহুত ভাল কাম কৰিছে হয় আমি যিখন হোটেলত আছোঁ তাত ফুল ইভেকুৱেশ্যন কৰা হৈছিলে প্ৰিকশ্যনেৰী মেজাৰ হিচাপে হয় আৰু গেষ্ট যিবিলাক আছিলে তেওঁলোকক টেম্পৰেলি ৰিলোকেট কৰা হৈছিলে তেওঁলোকক তলৰ ফ্ল'ৰবিলাকলৈ লৈ যোৱা হৈছিলে হয় মানে ছেফটি মেজাৰ হিচাপে তাৰপিছত বহুতখিনি আৰ্থকুৱেক প্ৰট'কল কৰা হৈছিলে সেই তেনেকৈ গোটেই বস্তুখিনি কৰা হৈছিলে এতিয়াও আমাক মানে ব্ৰিফিং দি থকা হৈছে হয় কেনেবাকৈ যদি আৰু ভূমিকম্প আহে প্ৰশাসনৰ তৰফৰ পৰা কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে তাত এই মানে আৰ্থকুৱেক প্ৰট'কল ট্ৰেইনিং তেনেকৈ কৰা হৈছে সেই বস্তুখিনি কৰা হৈছে আপুনি এতিয়া যোনটো ঠাইত আছে সেই ঠাইটোত আজি দিনৰ ভাগত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল দিনৰ ভাগত মেচিভ ট্ৰেফিক জেম দেখা গৈছিলে হয় এই ট্ৰেফিক জেম তাৰমানে আপোনাৰ ধৰক 5 কিলোমিটাৰমান ট্ৰেভেল কৰোঁতে 5 ঘণ্টামান সময় লাগিছে হয় কিন্তু এতিয়া প্ৰশাসনৰ মানে হেৰিত অকণমান ইজ হৈছে হয় ইজ হোৱাৰ কাৰণে এতিয়া অকণমান ফ্ল'টো হেৰি হৈছে আৰু আমি টুৰিষ্ট হিচাপে আমাক বহুত বাহিৰৰ জেগালৈ যাবলৈ মানে মনা কৰা হৈছে হয় সেইকাৰণে আমি যিটো জেগাত আছোঁ সেইটো জেগাতে আছোঁ আপোনালোক এতিয়া হোটেলত আছে হয় হোটেলত আছোঁ হয় প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে মানে তাতে হয় হৈছে বৰ্তমান তাৰমানে যেতিয়া 7.7 প্ৰাবল্যৰ ভূমিকম্পই যেতিয়া বেংকক জোকাৰি গৈছিল সেই পৰিস্থিতিত কেনেকুৱা পৰিস্থিতি তাৰমানে কেনেবোৰ দৃশ্য আপুনি দেখিবলৈ পাইছিলে যেতিয়া ভূমিকম্পটো আহি আছিল ভূমিকম্পৰ জোকাৰণি কি ক্ষয় ক্ষতি আপুনি দেখিছিলে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছিলে আমি যিটো জেগাত আছোঁ তাততো বিশেষ ক্ষয় ক্ষতি হোৱা নাই কিন্তু যিখিনি আপোনাৰ জোকাৰণি হৈছে হয় মেচিভ হৈছে কাৰণ এই 7.7 ৰিক্টাৰ চহৰাঞ্চলবিলাকত বেছিকৈ ক্ষয় ক্ষতি হৈছে হয় 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 হৈছে হৈছে থাইলেণ্ডৰ ৰাজধানীৰ পৰা সেই ঠাইটোলৈ দূৰত্ব কিমান বেংককৰ ৰাজধানীতে মানে আমি আছোঁ আপুনি বেংককতে আছে ৰাজধানীতে আছে আপুনি হয় ঠিকে আছে বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় হয় নমস্কাৰ সত্যকী শইকীয়া ডাঙৰীয়া আপুনি যেহেতু বেংককত বৰ্তমান মুহূৰ্তত উপস্থিত আছে বেংককত যেহেতু আজি 7.7 প্ৰাবল্যৰ ভূমিকম্পই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তাৰ পাছত বৰ্তমান মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে আপুনি যেহেতু সেই ঠাইতে বৰ্তমান আছে আপুনি কি দেখা পাইছে বৰ্তমান মুহূৰ্তত ভয়ংকৰ ট্ৰেফিক জেম দেখা পোৱা গৈছিলে হয় আৰু এডমিনিষ্ট্ৰেশ্যন যিটো আছে তেওঁলোকে বহুত ভাল কাম কৰিছে হয় আমি যিখন হোটেলত আছোঁ তাত ফুল ইভেকুৱেশ্যন কৰা হৈছিলে প্ৰিকশ্যনেৰী মেজাৰ হিচাপে হয় আৰু গেষ্ট যিবিলাক আছিলে তেওঁলোকক টেম্পৰেলি ৰিলোকেট কৰা হৈছিলে তেওঁলোকক তলৰ ফ্ল'ৰবিলাকলৈ লৈ যোৱা হৈছিলে হয় মানে ছেফটি মেজাৰ হিচাপে তাৰপিছত বহুতখিনি আৰ্থকুৱেক প্ৰট'কল কৰা হৈছিলে সেই তেনেকৈ গোটেই বস্তুখিনি কৰা হৈছিলে এতিয়াও আমাক মানে ব্ৰিফিং দি থকা হৈছে হয় কেনেবাকৈ যদি আৰু ভূমিকম্প আহে প্ৰশাসনৰ তৰফৰ পৰা কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে তাত এই মানে আৰ্থকুৱেক প্ৰট'কল ট্ৰেইনিং তেনেকৈ কৰা হৈছে সেই বস্তুখিনি কৰা হৈছে আপুনি এতিয়া যোনটো ঠাইত আছে সেই ঠাইটোত আজি দিনৰ ভাগত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল দিনৰ ভাগত মেচিভ ট্ৰেফিক জেম দেখা গৈছিলে হয় এই ট্ৰেফিক জেম তাৰমানে আপোনাৰ ধৰক 5 কিলোমিটাৰমান ট্ৰেভেল কৰোঁতে 5 ঘণ্টামান সময় লাগিছে হয় কিন্তু এতিয়া প্ৰশাসনৰ মানে হেৰিত অকণমান ইজ হৈছে হয় ইজ হোৱাৰ কাৰণে এতিয়া অকণমান ফ্ল'টো হেৰি হৈছে আৰু আমি টুৰিষ্ট হিচাপে আমাক বহুত বাহিৰৰ জেগালৈ যাবলৈ মানে মনা কৰা হৈছে হয় সেইকাৰণে আমি যিটো জেগাত আছোঁ সেইটো জেগাতে আছোঁ আপোনালোক এতিয়া হোটেলত আছে হয় হোটেলত আছোঁ হয় প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে মানে তাতে হয় হৈছে বৰ্তমান তাৰমানে যেতিয়া 7.7 প্ৰাবল্যৰ ভূমিকম্পই যেতিয়া বেংকক জোকাৰি গৈছিল সেই পৰিস্থিতিত কেনেকুৱা পৰিস্থিতি তাৰমানে কেনেবোৰ দৃশ্য আপুনি দেখিবলৈ পাইছিলে যেতিয়া ভূমিকম্পটো আহি আছিল ভূমিকম্পৰ জোকাৰণি কি ক্ষয় ক্ষতি আপুনি দেখিছিলে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছিলে আমি যিটো জেগাত আছোঁ তাততো বিশেষ ক্ষয় ক্ষতি হোৱা নাই কিন্তু যিখিনি আপোনাৰ জোকাৰণি হৈছে হয় মেচিভ হৈছে কাৰণ
এই 7.7 ৰিক্টাৰ চহৰাঞ্চলবিলাকত বেছিকৈ ক্ষয়ক্ষতি হৈছে। হয় 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 হৈছে হৈছে। থাইলেণ্ডৰ ৰাজধানীৰ পৰা সেই ঠাইটোলৈ দূৰত্ব কিমান? বেংককৰ ৰাজধানীতে মানে আপুনি বেংককতে আছে, ৰাজধানীতে আছে আপুনি? হয়। ঠিকে আছে বাৰু, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়।